প্রধানমন্ত্রী দুইবার অসম সফর, 3টি রেল উপহার। নির্বাচনের আগে দুবার অসমে এলেন প্রধানমন্ত্রী নরেন্দ্র মোদী। সরুসজা স্টেডিয়ামে বাগুরুম্বা নৃত্য উপভোগ করেন। তারপর কাজিরাঙ্গায় উপস্থিত হয়ে এলিভেটেড করিডোরে আধারশিলা স্থাপন করেন। এরপরেই কাজিরাঙ্গাকে তিনি অসমের আত্মা বলেও উল্লেখ করেন। কিন্তু বন্যার সময় প্রধানমন্ত্রী অসমে আসে না। এর ভাবে দ্বিতীয় সফর সূচিত প্রধানমন্ত্রীর অবৈধ নাগরিক প্রসঙ্গ তুলল বিদেশি বহিষ্কারের ক্ষেত্রে কেন্দ্রের সদিচ্ছার অভাব স্পষ্ট। লক্ষ লক্ষ বিদেশি অবৈধভাবে অসমে বসবাস করলেও গত 2017 সালে 308 জন, 2018 সালে 465 জন, 2019 সালে 299 জন বিদেশিকে বিতরিত করা হয়েছে। অল আসাম স্টুডেন্ট ইউনিয়ন নরেন্দ্র মোদীকে মিথ্যা জাদুকর আখ্যা দিয়েছেন। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মিছাৰ সদাগৰ। 2014 চনত যেতিয়া অসমলৈ আহিছিল তেতিয়া প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে আহিছিল আৰু 16 মেৰ পিছত তালি টোপোলা বান্ধি বাংলাদেশী যাব লাগিব বুলি কৈছিল। তেওঁক এই কাৰণে মিছাৰ সদাগৰ বুলি কৈছো কাৰণ তাৰ পাছৰ পৰা এতিয়ালৈকে 10টা তেনেকুৱা 16 মে পাৰ হৈ গল, কিন্তু কোনো বিদেশী তালি টোপোলা বান্ধি নগল। বৰঞ্চ অবৈধ হিন্দু বাংলাদেশীক তালিয়ে টোপোলাই মাটিয়ে ভেটিয়ে অসমতে সংস্থাপন কৰিবৰ কাৰণে যুঁজা চলাইছে। এতিয়া তেওঁক প্ৰধানমন্ত্ৰী হোৱাৰ 11 বছৰৰ পাছত পুনৰ অসমলৈ আহি অনুপ্ৰৱেশকাৰীক সকীয়াই দি সংলাপ আওৰাবলৈ আৰম্ভ কৰিছে। 11টা বছৰে কি কৰি থাকিলে তাৰ খতিয়ান দিব লাগে। কোনে বাধা দিছিলে ভাৰত বাংলাদেশৰ মাজত দ্বিপাক্ষিক চুক্তি কৰিবলৈ? কোনে বাধা দিছিলে অবৈধ বাংলাদেশীক চিনাক্তকৰণ কৰি বহিষ্কাৰ কৰিবলৈ? কেৱল এই বিজেপি দলটোৰ ৰাজনৈতিক সদিচ্ছাৰ অভাৱত অসমৰ বিদেশী সমস্যাটো এতিয়াও গেথেলা মাৰি আছে। মাটি ভেটিৰ কথা কৈ 16 চনত সৰ্বানন্দ সোণোৱাল চৰকাৰলৈ আহিল, 21 চনত হিমন্ত বিশ্ব শৰ্মা চৰকাৰলৈ আহিল, কিন্তু 10টা বছৰত কোনো ধৰণৰ অসম চুক্তি ৰূপায়ণৰ দিশে ফলপ্ৰসূ পদক্ষেপ লৈ নেদেখুৱালে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যেতিয়াই পশ্চিমবংগৰ নিৰ্বাচন আহে তেতিয়াই অবৈধ বিদেশী, তেতিয়াই অনুপ্ৰৱেশকাৰীলে মনত পৰে আৰু হিন্দু মুছলমানৰ নামত ভাগ ভাগ কৰিবলৈ আৰম্ভ কৰে। অসমৰ মানুহ বুৰ্বক নহয়, অসমৰ মানুহে বুজি পায় যে পশ্চিমবংগৰ নিৰ্বাচনৰ কাৰণে 2019 চনত কাখন জাপি দিছিলে। লক্ষ্য আছিল পশ্চিমবংগৰ নিৰ্বাচন জয়ী হোৱাৰ, আৰু তাৰ কাৰণে অসমত 5 গৰাকীকৈ মাতৃৰ বুকু খুদা কৰা হল, 5 গৰাকীকৈ মাতৃৰ সন্তানক গুলিয়াই হত্যা কৰা হল, আৰু তাৰ পাছৰ পৰা গেথেলা মাৰি থাকিলে, দীঘলীয়া সময় ৰুল ফ্ৰেম নকৰাকে পেলাই থৈ দিলে। এতিয়া পশ্চিমবংগৰ নিৰ্বাচন আকৌ অহা বছৰলৈ আহিছে। লগে লগে হিন্দু বাংলাদেশীৰ প্ৰতি দৰদ বাঢ়িছে। লগে লগে 14 চনৰ সীমাৰেখা বঢ়াই দি 24 চন কৰিব বিচাৰিছে। অৰ্থাৎ পশ্চিমবংগত নিৰ্বাচন জিকিব লাগে, অসমৰ খিলঞ্জীয়া মানুহ মৰে থাকে, তাক লৈ বিজেপি চৰকাৰখনৰ কোনো ধৰণৰ ভ্ৰক্ষেপ নাই। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মিছাৰ সদাগৰ। 2014 চনত যেতিয়া অসমলৈ আহিছিল তেতিয়া প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে আহিছিল আৰু 16 মেৰ পিছত তালি টোপোলা বান্ধি বাংলাদেশী যাব লাগিব বুলি কৈছিল। তেওঁক এই কাৰণে মিছাৰ সদাগৰ বুলি কৈছো কাৰণ তাৰ পাছৰ পৰা এতিয়ালৈকে 10টা তেনেকুৱা 16 মে পাৰ হৈ গল, কিন্তু কোনো বিদেশী তালি টোপোলা বান্ধি নগল। বৰঞ্চ অবৈধ হিন্দু বাংলাদেশীক তালিয়ে টোপোলাই মাটিয়ে ভেটিয়ে অসমতে সংস্থাপন কৰিবৰ কাৰণে যুঁজা চলাইছে। এতিয়া তেওঁক প্ৰধানমন্ত্ৰী হোৱাৰ 11 বছৰৰ পাছত পুনৰ অসমলৈ আহি অনুপ্ৰৱেশকাৰীক সকীয়াই দি সংলাপ আওৰাবলৈ আৰম্ভ কৰিছে। 11টা বছৰে কি কৰি থাকিলে তাৰ খতিয়ান দিব লাগে। কোনে বাধা দিছিলে ভাৰত বাংলাদেশৰ মাজত দ্বিপাক্ষিক চুক্তি কৰিবলৈ? কোনে বাধা দিছিলে অবৈধ বাংলাদেশীক চিনাক্তকৰণ কৰি বহিষ্কাৰ কৰিবলৈ? কেৱল এই বিজেপি দলটোৰ ৰাজনৈতিক সদিচ্ছাৰ অভাৱত অসমৰ বিদেশী সমস্যাটো এতিয়াও গেথেলা মাৰি আছে। মাটি ভেটিৰ কথা কৈ 16 চনত সৰ্বানন্দ সোণোৱাল চৰকাৰলৈ আহিল, 21 চনত হিমন্ত বিশ্ব শৰ্মা চৰকাৰলৈ আহিল, কিন্তু 10টা বছৰত কোনো ধৰণৰ অসম চুক্তি ৰূপায়ণৰ দিশে ফলপ্ৰসূ পদক্ষেপ লৈ নেদেখুৱালে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যেতিয়াই পশ্চিমবংগৰ নিৰ্বাচন আহে তেতিয়াই অবৈধ বিদেশী, তেতিয়াই অনুপ্ৰৱেশকাৰীলে মনত পৰে আৰু হিন্দু মুছলমানৰ নামত ভাগ ভাগ কৰিবলৈ আৰম্ভ কৰে। অসমৰ মানুহ বুৰ্বক নহয়, অসমৰ মানুহে বুজি পায় যে পশ্চিমবংগৰ নিৰ্বাচনৰ কাৰণে 2019 চনত কাখন জাপি দিছিলে। লক্ষ্য আছিল পশ্চিমবংগৰ নিৰ্বাচন জয়ী হোৱাৰ, আৰু তাৰ কাৰণে অসমত 5 গৰাকীকৈ মাতৃৰ বুকু খুদা কৰা হল, 5 গৰাকীকৈ মাতৃৰ সন্তানক গুলিয়াই হত্যা কৰা হল, আৰু তাৰ পাছৰ পৰা গেথেলা মাৰি থাকিলে, দীঘলীয়া সময় ৰুল ফ্ৰেম নকৰাকে পেলাই থৈ দিলে। এতিয়া
পশ্চিমবংগৰ নিৰ্বাচন আকৌ অহা বছৰলৈ আহিছে, লগে লগে হিন্দু বাংলাদেশীৰ প্ৰতি দৰদ বাঢ়িছে, লগে লগে 14 চনৰ সীমাৰেখা বঢ়াই দি 24 চন কৰিব বিচাৰিছে। অৰ্থাৎ পশ্চিমবংগত নিৰ্বাচন জিকিব লাগে, অসমৰ খিলঞ্জীয়া মানুহ মৰে থাকে, তাক লৈ বিজেপি চৰকাৰখনৰ কোনো ধৰণৰ ভ্ৰক্ষেপ নাই। এখন জনগণেই বিচার করুন কেন্দ্রের অসম প্রতি কতটা। নিউজ ডেস্ক রিপোর্ট ভয়েস 365 বাংলা।